ৰাধে ৰাধে বন্ধু বান্ধৱীসকল, আমি দুইজন, মই আৰু মোৰ হাজবেণ্ড ওলালোঁ ঘৰৰ পৰা। আমি গৈ আছোঁ, আজি ট্ৰেইনিং এটা আছে, তাৰ কাৰণে ওলালোঁ দুইজন। হোটেল মেনেজমেণ্ট, জিঞ্জাৰ হোটেলৰ পিছফালে হোটেলখন আছে যে তাত গৈ আছোঁ। এয়া মই আহি পালোঁ হোটেল মেনেজমেণ্ট। এতিয়া প্ৰগ্ৰেমটো এটেণ্ড কৰিম আৰু আগলৈ চাই থাকিব আপোনালোকে। ষ্টেচন কৰা হৈ গ'ল, এতিয়া গৈ আছোঁ ছেকেণ্ড ফ্ল'ৰ। ট্ৰেইনিঙৰ বাবে সেয়া ডালিমী বাইদেউ, আহি বহিছোঁ। এতিয়া ব্ৰেকফাষ্টৰ কাৰণে আহিছোঁ। আমি এতিয়া লাঞ্চ কৰিম। এয়া লাঞ্চ কৰিম। পানী ক'ত দিছে? পানী ক'ত দিছে? থেংক ইউ। আমি এতিয়া টি বেক কৰিবলৈ আহিছোঁ। আমাৰ ৱৰ্কশ্বপৰ ছেশ্যন শেষ হৈ গ'ল, এতিয়া আমি ঘৰলৈ গৈ আছোঁ। বহুত শিকিলোঁ আজি। মাজে মাজে টোপনিও ধৰিছিলে, চাহ খাই টোপনি ভাঙিছে। লাঞ্চ কৰিলোঁ, ভাল লাগিল। দুবাৰকৈ ল'লোঁ, ভাল লগাৰ কাৰণে। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ঠিক আছে, বাই বাই, আকৌ লগ পাম। চব কৰি আহি চাহ খাবলৈ বহিছোঁ বাইদেউহঁতৰ লগত। চাহ খাবলৈ বহিছোঁ। আমি চাহ খাম আৰু ধুনীয়াকৈ চাহ একাপ খাম আৰু আমি তিনিজনী আছোঁ ইয়াতে। তাত চাহটো ইমান ভাল নালাগিল, সেইকাৰণে অকণমান ইয়াতে বহি আড্ডা চাড্ডা মাৰি অকণ চাহ খাওঁ। ভাল লাগিল, খুবেই ভাল লাগিল আহি। ছেশ্যনটো বহুত ভাল লাগিছে, ৱৰ্কশ্বপটো বহুত ভাল লাগিছে, ইণ্টাৰেষ্টিং আছিলে। কিন্তু চাহটো অকণমান ইয়াতে খাই বেছি ভাল লাগে বাহিৰত। চ' বহি চাহ খাওঁ। এতিয়া চাহ বনাই আছে, ধুনীয়া চাহ, পুৰবী গাখীৰৰ চাহ। বাহিৰত চাহ খাই আমেজেই বেলেগ। আমি ইয়াতে বহি চাহ খালোঁ। এতিয়া আপোনালোকে মোৰ চেনেলটো চোৱাৰ বাবে ধন্যবাদ।